আমি আমাৰ ডিমাকুচি মিডিয়া ফৰামৰ পৰা ক'লা বেজ পৰিধান কৰি আমি এটা মানে বিৰোধিতা কৰিছোঁ, যিহেতু আমি যোৱা 17 আগষ্টত সকলোৱে জানো 17 আগষ্টত যিটো ওদালগুৰি চহৰত এখন তীব্ৰবেগী ডাম্পাৰে কলেজীয়া ছাত্ৰী এগৰাকীক খুন্দিয়াই থিতাতে নিহত কৰিছিল। তাত সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আমাৰ ওদালগুৰি সাংবাদিক অজয় কলিতা, আৰু অজয় কলিতাক তাতে কিছুমান দুষ্টচক্ৰ বা দুষ্কৃতিকাৰীয়ে ধৰি ভিজুৱেল সংগ্ৰহ কৰি থকা সময়ত আক্ৰমণ চলাইছিল। আৰু সেই আক্ৰমণকাৰীক আজিলৈকে যিহেতু প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই বা বিচাৰি উলিয়াব পৰা নাই, তাৰ বাবে আমাৰ ওদালগুৰি জিলাৰ সমূহ সাংবাদিক সন্থা হওক বা প্ৰেছ ক্লাব হওক সকলোৱে আজি 2-3 দিন ধৰি ক'লা বেজ পৰিধান কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। আৰু তাৰ লগতে আমি আমাৰ ডিমাকুচি মিডিয়া ফৰামৰ পৰাও আমি আজি ইয়াতে আমাৰ কাৰ্যালয়ত ক'লা বেজ পৰিধান কৰি তীব্ৰ গৰিহণা দিছোঁ। আৰু জিলা প্ৰশাসন হওক বা আমাৰ আৰক্ষী প্ৰশাসনক আমি অতি শীঘ্ৰে অজয় কলিতাক যিসকল ব্যক্তিয়ে আক্ৰমণ চলাইছিল তেওঁলোকক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনালোঁ। যোৱা 17 আগষ্টত ওদালগুৰিৰ মাজমজিয়াত এগৰাকী ছাত্ৰীক, স্কুলীয়া ছাত্ৰীক বা কলেজীয়া ছাত্ৰীক ডাম্পাৰ এখনে মহতিয়াই নিছিলে। আৰু সেই বাতৰিটো সংগ্ৰহ কৰাৰ বাবে আমাৰ ওদালগুৰিৰ সাংবাদিক অজয় কলিতা তাত উপস্থিত হৈছিলে। আৰু ঠিক বাতৰিটো সংগ্ৰহ কৰিব লওঁতেই একাংশ দুৰ্বৃত্তই ওপৰজুপৰি আক্ৰমণ কৰিছিলে। আৰু আমি গম পোৱা মতে পিছফালৰ পৰা আক্ৰমণ কৰিছিলে। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি কেইবাদিনো ধৰি তীব্ৰভাৱে প্ৰতিবাদ চলি আছে। আমিও আজি ডিমাকুচি মিডিয়া ফৰামৰ তৰফৰ পৰা কাৰ্যালয়ত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিয়নো দোষীক আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰিলে, শাস্তি দিব নোৱাৰিলে। ইতিমধ্যে সাংবাদিক অজয় কলিতাই তেখেতে এজাহাৰ দাখিল কৰিছে, আৰু বিভিন্ন প্ৰান্তত বিটিআৰৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰা হৈছিলে দোষীক কৰায়ত্বৰ বাবে। কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ সুফল বা ন্যায় নাপালে অজয় কলিতাই। যিহেতু এটা চতুৰ্থ স্তম্ভৰ লগত জড়িত বা সমাজৰ বিভিন্ন আমি যিটো দিশ আমি উদঙাই দিওঁ, দুৰ্নীতিবিলাক আমি উদঙাই দিওঁ, যিহেতু আমি সমাজৰ হৈ লাগি আছোঁ বা লাগি থকা যায় বিভিন্ন কাৰণত। আৰু আজি অজয় কলিতা ন্যায় দাবীত আমি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আৰু অতি শীঘ্ৰে দোষীক শাস্তি দি কৰায়ত্ব কৰি আমাক ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। আৰু আজি এনেদৰে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি মিডিয়া ফৰামৰ পৰা ক'লা বেজ পৰিধান কৰিছোঁ। কিন্তু বাৰে বাৰে যেন অপদস্থ হৈ আছে সাংবাদিক। বিভিন্ন কাৰণত বাৰ্তা সংগ্ৰহ কৰিবলৈ যাওঁতেই বিভিন্নজন, ক'বলৈ গ'লে সহজ ভাষাত একাংশ দুৰ্বৃত্তৰ চিকাৰ হ'ব লগা হয় এই সাংবাদিকসকল। তেনে এটি অভাৱনীয় ঘটনা 17 আগষ্টত ওদালগুৰি জিলাৰ ডাম্পাৰৰ যোগেদি এগৰাকী স্কুলীয়া ছাত্ৰীক দুৰ্ঘটনাগ্ৰস্ত হয় আৰু মৃত্যুবৰণ কৰে। সেই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী আমাৰ সংবাদদাতা অজয় কলিতাক একাংশ লোকে ভিজুৱেল সংগ্ৰহ কৰিবৰ কাৰণে বাধা প্ৰদান কৰে, আৰু যেতিয়া তেওঁ মিডিয়া পাৰ্চন বুলি চিনাকি দিয়ে তাৰ পিছত হোৱা দোৱা লাগে। আৰু এই সুযোগতেই এচাম দুৰ্বৃত্তই পিছফালৰ পৰা তেখেতক আঘাতপ্ৰাপ্ত কৰে। আৰু এই কথাটোৱে বৰ্তমান সংবাদ জগতত এক খলকনিৰ সৃষ্টি কৰিছে। বাৰে বাৰে উত্থাপন হৈ আহিছে যে সাংবাদিকসকল সুৰক্ষিত নহয় নেকি? গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যদি সুৰক্ষিত নহয়, তেওঁলোকে যদি প্ৰশ্ন কৰাৰ অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰা হয়, বা যদি সত্য ঘটনাক উপস্থাপন কৰিবলৈ যাওঁতে সত্য ঘটনাক নিৰ্ভীক কণ্ঠেৰে প্ৰকাশ কৰিবলৈ যাওঁতে যদি তেখেতসকলে এনেধৰণৰ বাৰে বাৰে অপদস্থ বা আঘাতপ্ৰাপ্ত হয়, তেনেহ'লে সাংবাদিকতাৰ যিটো মৰ্যাদা, সেই মৰ্যাদা ক্ষুণ্ণ হৈ থাকিব বাৰে বাৰে। আৰু সেই ক্ষেত্ৰত সাংবাদিকসকল সুৰক্ষিত হ'বনে নহয়, ইয়ালৈ এটা প্ৰশ্ন উত্থাপন হৈছে। তেনে ক্ষেত্ৰত ওদালগুৰিৰ সংবাদদাতা অজয় কলিতা বহুত বছৰ ধৰি এই সংবাদ জগতৰ লগত জড়িত হৈ আছে, আৰু তেখেতৰ লগতে এই অভাৱনীয় ঘটনাটো সংঘটিত হৈছে। তাক লৈ আমি ডিমাকুচি মিডিয়া ফৰামৰ ফালৰ পৰা আমি তীব্ৰ গৰিহণা প্ৰদান কৰিছোঁ, আৰু দোষীক অতি সোনকালে চিনাক্তকৰণ কৰি দোষী সাব্যস্ত কৰি উঠি তেখেতসকলক উপযুক্তভাৱে শাস্তি প্ৰদান কৰিব লাগে, যেন তেখেতসকলে দুনাই সাংবাদিকৰ ওপৰত এনেধৰণৰ কৰ্ম কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। আৰু এনে ক্ষেত্ৰত বৰ্তমান ওদালগুৰি বিটিআৰ অঞ্চলৰ যিখিনি আমাৰ সংবাদদাতা আছে, তেখেতসকল এই ক্ষেত্ৰটোত সজাগ হওক, সাৱধান হওক, আৰু প্ৰত্যেকেই এনেকুৱা ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখক। আৰু এনেধৰণৰ যদি কোনো দুৰ্বৃত্ত দৃষ্টিগোচৰ হয়, তেনেহ'লে তেখেতসকলক চিনাক্ত কৰি ৰাখক, আৰু অনাগত দিনত তেখেতসকলৰ ওপৰত বিধ ব্যৱস্থা কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে এনেধৰণৰ ঘটনা দুনাই প্ৰবৃত্তি নহওক। আমি ডিমাকুচি মিডিয়া ফৰামৰ ফালৰ পৰা
আমি সকলোলৈ আহ্বান জনাইছোঁ আৰু সংবাদদাতাসকলক একত্ৰিত হৈ এনেধৰণৰ দোষীসকলক কাৰায়ত্ব কৰি উপযুক্ত শাস্তি বিধান কৰিবৰ কাৰণে আমি আমাৰ এডমিনিষ্ট্ৰেটিভ যি আমাৰ উপায়ুক্ত মহোদয় আছে তেখেতসকলৰ যোগেদি এটি উচিত প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ইয়াৰ যোগেদি আহ্বান জনাইছোঁ। আৰু আজিৰ দিনটোত যিহেতুকে এইটো এটা খুব ক'বলৈ গ'লে শোকাবহ ঘটনা, এটি আৰ্থযুক্ত ঘটনা। তো তেনে ক্ষেত্ৰত আজি ওদালগুৰি বিটিআৰত বিভিন্ন প্ৰেছ ক্লাবেই হওক বা সংঘই হওক তেখেতসকলে ক'লা বেজ পৰিধান কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। আমিও ই মিডিয়া ফৰ্মৰ ফালৰ পৰা আজি ক'লা বেজ ধাৰণ কৰি আজি মুখ্য কাৰ্যালয়ৰ পৰাও আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, গৰিহণা প্ৰদান কৰিছোঁ। দোষী সাব্যস্ত কৰিব লাগে অনতিপলমে। এই ক্ষেত্ৰত প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আমি আহ্বান জনাইছোঁ।